নমস্কাৰ DA My Study ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ভাৰত ৰত্ন বঁটাৰ বিষয়ে। অসমৰ কিমানজন অসমীয়াই ভাৰত ৰত্ন বঁটা লাভ কৰিছে, প্ৰথমে কোনে লাভ কৰিছিল, শেষত কোনে লাভ কৰিছে আৰু 2024 চনত ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছে, এবছৰত ভাৰত ৰত্ন বঁটা কিমানজনক দিয়া হয় সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন যে প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল বা ভাৰত ৰত্ন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল? 2 জানুৱাৰী 2054 চনত। 2 জানুৱাৰী 1954 চনত ভাৰত ৰত্ন বঁটা প্ৰথমে কি কৰা হৈছিল? আৰম্ভ কৰা হৈছিল। তাৰ পাছৰটো প্ৰশ্ন, এতিয়ালৈকে কিমানজন অসমীয়াই ভাৰত ৰত্ন বঁটা লাভ কৰিছে? ভাৰত ৰত্ন বঁটাই আমাৰ অসমৰ পৰাও লাভ কৰিছে আৰু কিমানজনে লাভ কৰিছে এতিয়ালৈকে ভাৰত ৰত্ন বঁটা 2জন অসমীয়াই ভাৰত ৰত্ন বঁটা লাভ কৰিছে। আমাৰ অসমৰ পৰা 2জনে কি কৰিছে? ভাৰত ৰত্ন বঁটা লাভ কৰিছে। আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ঠিক আছে, যে ভাৰত ৰত্ন বঁটা আমাৰ অসমত 2জনে লাভ কৰিছে আৰু প্ৰথম গৰাকী কোন? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে প্ৰথমজন অসমীয়া যিজনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। আৰু কিমান চনত লাভ কৰিছিল? 1999 চনত লাভ কৰিছিল। মৰণোত্তৰভাৱেও লাভ কৰিছিল। তেওঁ মৰি যোৱাৰ পিছত, তেওঁৰ মৃত্যুৰ পিছত কি কৰিছিল? ভাৰত ৰত্ন বঁটা তাক প্ৰদান কৰা হৈছিল। আৰু কিমান চনত কৰা হৈছিল? 1999 চনত কৰা হৈছিল, বঁটা দিয়া হৈছিল। তাৰ পাছৰটো প্ৰশ্ন যে ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া কোন? আমি আগতে 2 নম্বৰ কোৱেশ্চনতে আলোচনা কৰিছোঁ যে ভাৰত ৰত্ন বঁটা আমাৰ অসমত 2জনে লাভ কৰিছে। প্ৰথমজন হৈছে গোপীনাথ বৰদলৈ আৰু সেইটোকে ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া কোন আছিল? আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী বা দ্বিতীয়জন অসমীয়া। আৰু তেওঁ কিমান চনত লাভ কৰিছিল? 2019 চনত 2019 চনত লাভ কৰিছিল। তেওঁ মৃত্যুৰ পিছত লাভ কৰিছিল, মৰণোত্তৰভাৱে লাভ কৰিছিল। তেওঁ কি কৰিছিল? ভাৰত ৰত্ন বঁটা লাভ কৰিছিল, কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। ঠিক আছে, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ, স্পেলিংটো ভুল হৈছে, ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বঁটা কোনটো? ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বঁটা হৈছে ভাৰত ৰত্ন বঁটা। ঠিক আছে, ভাৰত ৰত্ন বঁটা হৈছে ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সন্মান, যি হৈছে ভাৰত ৰত্ন বঁটা। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী কোন? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন যে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী কোন? প্ৰথমজন বিদেশী কোন আছিল? ভাৰত ৰত্ন বঁটা লাভ কৰিছিল, কিন্তু প্ৰথমজন বিদেশীসকলেও ভাৰত ৰত্ন বঁটা লাভ কৰিছিল, কিন্তু প্ৰথমজন বিদেশী কোন? খান আব্দুল গফুৰ খান। খান আব্দুল গফুৰ খান আছিল প্ৰথমজন বিদেশী ব্যক্তি যিজনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। ঠিক আছে, তাৰ পাছৰটো প্ৰশ্ন, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা যিজনে
ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল 1971 চনত 1971 চনত ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল ঠিক আছে তাৰ পাছৰটো প্ৰশ্ন যে দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰ সৰ্বোচ্চ সন্মান কি ভাৰত ৰত্ন বঁটা আৰু দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা কোনে প্ৰতিষ্ঠা কৰিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰত ৰত্ন বঁটা প্ৰতিষ্ঠা কৰিছিল আৰু এই ভাৰত ৰত্ন বঁটা কাক প্ৰদান কৰা হ'ব কোন ব্যক্তিক প্ৰদান কৰা হ'ব কোনে পৰামৰ্শ দিয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে মনত ৰাখিব তাৰ পাছৰটো প্ৰশ্ন যে ভাৰত ৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি কোন ভাৰত ৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি কোন আছিল শচীন তেণ্ডুলকাৰ আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি তেওঁ কিমান চনত লাভ কৰিছিল 2014 চনত শচীন তেণ্ডুলকাৰে কি কৰিছিল ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আজি ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন যে 2024 চনৰ ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছিল 2024 চনৰ ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছিল কৰ্পূৰী ঠাকুৰ তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল কৰ্পূৰী ঠাকুৰ বিহাৰৰ কি প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী কোন নীতিশ কুমাৰ বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী হৈছে নীতিশ কুমাৰ আৰু কৰ্পূৰী ঠাকুৰ আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যিজনক 2024 চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে আৰু ভাৰত ৰত্ন বঁটা এবছৰত কিমান গৰাকীক প্ৰদান কৰা হয় সৰ্বাধিক কিমানটা বঁটা প্ৰদান কৰা হয় ভাৰত ৰত্ন বঁটা মনত ৰাখিব যে ভাৰত ৰত্ন বঁটা এবছৰত 3 গৰাকীক প্ৰদান কৰা হয় কিন্তু 2024 চনত এটাই প্ৰদান কৰিছে এজনে কি দিছে তেওঁ হৈছে কৰ্পূৰী ঠাকুৰ আৰু তেওঁ আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আজি ভিডিঅ' এইখিনি আছিল ভিডিঅ'টোৰ বিষয়বস্তু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টোত কিবা ভুল দেখা পালে আঙুলিয়াই দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ